হ'ব মই আগৰ সোপাকে কৈ পিনে আপোনালোকৰ মই মাথাটো চুবাবলৈ অহা নাই বাছ দুটামান প্ৰশ্ন সুধিবলৈ ইচ্ছা আছিলে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মানে তেখেতৰ কাৰণে তেখেতকে দুটামান প্ৰশ্ন সুধিবলগীয়া আছিলে গতিকে অনুগ্ৰহ কৰি পাৰে যদি ভিডিঅ'টো 1 মিনিটলৈকে চাব প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যি আপুনি আগৰ পৰা কৈছে যে ৰিপিটত এটা কথা টেলিকাষ্ট আপুনি বজাই আছে যে আমি দোষীক শাস্তি দিম যেনেকৈ নহওক দোষীক শাস্তি দিম কিন্তু তাৰ পৰিৱৰ্তে দেখোন আপুনি কাৰোবাক বেন কৰিছে আৰু আশ্চৰ্যজনক কথা এইটোৱে হৈছে যে যোনসকল লোকে দোষীক শাস্তি বিচাৰি বৰ্তমান প্ৰতিবাদ কৰি আছে আপোনালোকৰ পুলিচ প্ৰশাসনে নে আপোনাৰ এইটো পাৰ্চনেল এইটো কি ৰক্ষক নে কি বুলি ক'ম হয়তো মই সাৰনেম বিৰো নাযাওঁ সেই লোকসকলে সেই আৰক্ষী বিষয়াসকলে আমাৰ আকৌ প্ৰতিবাদকাৰীসকলৰ ওপৰত অত্যাচাৰ চলাইছে ঘৰে ঘৰে গৈ অত্যাচাৰ চলাইছে ঘৰে ঘৰে গৈ মই এটা কিছুমান ভিডিঅ' নটিচ কৰিছোঁ কিছুমান প্ৰতিবাদকাৰী ওলাইছে কিন্তু তাৰ আশে পাশে থকা মানুহৰ ঘৰত গৈও পুৰুষসকলৰ ওপৰত অত্যাচাৰ চলাইছে কিয় প্ৰতিবাদকাৰীৰ ওপৰত সন্দেহ কৰি পিনে আৰে ভাই তেওঁলোকে প্ৰতিবাদকাৰীৰে তেওঁলোকে আল কায়দা নে আলফা বুলি ভাবি পিনে তেওঁলোকৰ ঘৰত গৈ পিনে শাস্তি দিছিলে প্ৰথম প্ৰশ্ন আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইটো প্ৰশ্ন আৰু ছেকেণ্ড প্ৰশ্নটো হৈছে যি দীঘলী পুখুৰীৰ গছ নাকাটিবৰ কাৰণে আমাৰ জুবিন দা মৰমৰ অতি মৰমৰ জুবিন দাই তাত সেই গছৰ তলত বহি পিনে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদ কৰিছিল বহুত লোকে প্ৰতিবাদ কৰাৰ পিছত আপুনি সেই সিদ্ধান্তটো সলনি কৰি পিনে তাৰ নক্সা সলনি কৰিম বুলি কৈছিল তাৰ নক্সা সলনি কৰি পিনে তাৰ বেলেগ কৰিম বুলি কৈছিল কিন্তু এতিয়া সেই দীঘলী পুখুৰীৰ গছ কিয় কাটিলে আপোনাৰ মুখত অকণমানো কি লাজ চৰম বোলা বস্তুটো নাই নেকি যেতিয়া ভিক্টৰ দাসে সামাজিক মাধ্যমত আহি পঢ়ুৱা শুনা বাদ দি পিনে গালি গালাজ কৰি পিনে সেইবিলাক মাদাৰচুট বেহেনচুট আদি গালি গালাজ কৰি পিনে তেওঁলোকে তেতিয়া তেওঁক এৰেষ্ট নকৰে সামাজিক মাধ্যমত কোনো এজনী ছোৱালীক অত্যাচাৰ কৰে তেতিয়া তেওঁক এৰেষ্ট নকৰে কিন্তু জুবিন দাৰ ন্যায় বিচাৰি যেতিয়া তেওঁ প্ৰতিবাদ কৰিবলৈ ওলায় তেখেতক মাৰধৰ কৰিছে বুলি কৈ পিনে এৰেষ্ট কৰে বাহ শাসন ব্যৱস্থা বা প্ৰশাসন ব্যৱস্থা আপোনালোকৰ ভৰিকেইটা ক'ত কাটি পিনে খাৰু দুপিছমান লগাই লয় এই হিজৰাবিলাকে পিন্ধে যে আপোনালোকৰ প্ৰশাসন ব্যৱস্থা খাৰু অলপমান পিন্ধি ল'ব দিয়ক খাৰু দুইখন হাততে কিয় জানেনে কাৰণ আপোনালোকে যোনটো সময়ত যিটো কাম কৰিব লাগে সেইটো কাম নকৰি আপোনালোকে নিজৰ স্বাৰ্থৰ ওপৰত দৌৰে সেই কেইদিনমান ফেয়াৰনেছ জুবিনদাৰ আমাৰ অন্তিম সময়খিনি থাকোঁতে জুবিনদাৰ পিছে পিছে অমুক কৰিম তমুক কৰিম দোষীক শাস্তি দিম দোষীক অসমলৈ আনিম দোষীক বাহ কিন্তু এতিয়া এজনক অসমত বেন কৰিলে এজনক আমাৰ একেবাৰে পূৰা হাই চিকিউৰিটিত ৰাখি পিনে উল্টা প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাই আছে আৰু কৰিবলৈ বাকী কি আছে